এটু আমি শাস্ত্র বহুত দেখালো, এবার আমি অস্ত্র দেখাম বাংলাদেশ সরকারক। বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো, বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো, বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো, বাংলাদেশের মঠ মন্দির নিরাপত্তা দিও, বাংলাদেশের মঠ মন্দির নিরাপত্তা দিও, বাংলাদেশের মঠ মন্দির নিরাপত্তা দিও, বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো, বাংলাদেশের হিন্দু সুরক্ষা নিশ্চিত করো। নমস্কাৰ, জয় শ্ৰীৰাম। আজি আমি বাংলাদেশৰ চৰকাৰৰ খিলাফত আন্দোলন আছে, চিন্ময় দাসৰ যোনটো জেলত লকআপত ৰাখিছে তাৰ বিৰোধত কৰিছোঁ। আজি তোৰ বেলৰ কথা আছে, যদি বেল নহয় 3 দিন পিছত যোনটো আন্দোলন হ'ব এইটো সারা পৃথিৱীয়ে গম পাব। এইটো আমি দৰঙৰ পৰা কৰিম। এইটো আমি শাস্ত্ৰ বহুত দেখালোঁ, এবাৰ আমি অস্ত্ৰ দেখাম বাংলাদেশ চৰকাৰক। কাক কয় অস্ত্ৰ এবাৰ আমি দেখাম, শাস্ত্ৰত আমি কথা নাপাতো। আৰু তাৰপিছত আমি নহ'লে ৰাষ্ট্ৰীয় বজৰং দলৰ ল'ৰা আৰু বজৰং দলৰ ল'ৰা গোটেইখিনি আমি বাংলাদেশত প্ৰৱেশ কৰিম বুলি আমি এটা চিন্তাধাৰা কৰি আছোঁ। অলৰেডি আমি যাম 71ত যেনেকৈ আমাৰ ভাৰতবৰ্ষৰ পৰা গৈছিল, এইবাৰ আমি আকৌ 2025ত এইটো আমি বাংলাদেশ চৰকাৰক দেখাই দিম যে তাতে থাকিব পাৰে 1.5 কোটি বঙালী বা হিন্দু, কিন্তু আমি 1.5 কোটি এটা সিংহৰ পোৱালি হৈ থিয় কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তেখেতৰ ডিভিজনটো যিহেতু তেখেতে নিৰামিষ ভোজী, মানে তেওঁ এটা মুনিৰ নিচিনাকৈ থাকে, তেখেতক জেলত বহুত বেয়াভাৱে ৰাখিছে, যিহেতু সেইটো তেওঁলোকে বহুত বেয়া কাম কৰিছে। আৰু বাংলাদেশ চৰকাৰক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে খুব শীঘ্ৰে যদি তেওঁলোকৰ এই ধৰণৰ মানে যিখিনি তেওঁলোকে কাৰ্যকলাপ কৰি আছে এইখিনি যদি ঠিক নকৰে, আগন্তুক দিনত আমি বাংলাদেশৰ নক্সাটো ভাৰতৰ ভিতৰত অনাৰ আমি এটা চেষ্টা চলাই আছোঁ। আমি আনিমে, আমি সকলো সনাতনীৰ লগত আৰু আজি ৰাষ্ট্ৰীয় বজৰং দলো যোগদান দিছোঁ। সমগ্ৰ সনাতনীৰ হৈ আমি আজি মাত মাতিছোঁ আৰু মই আশা কৰোঁ এই আজি দৰং জিলাৰ যিখিনি কাৰ্যসূচী হৈছে আগন্তুক দিনত গোটেই ভাৰতবৰ্ষৰ সকলো জিলাই সকলো প্ৰখণ্ডত যাতে এই কাৰ্যসূচী পালন কৰে, তাৰ কাৰণে মই আজি দৰং জিলাৰ পৰা সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। জয় শ্ৰীৰাম। হয়, বাংলাদেশত যিদৰে হিন্দু হত্যা চলি আছে, হিন্দুৰ ওপৰত নিৰ্যাতন চলি আছে, আজি সমগ্ৰ ভাৰতবৰ্ষত বাংলাদেশৰ হিন্দু হত্যা বন্ধ কৰাৰ দাবীত আৰু মহম্মদ ইউনিছে যিদৰে তেখেতৰ তাতে একো কাৰ্যকাল সুফলভাৱে চলাব পৰা নাই, হিন্দুৰ ওপৰত দিনে দিনে নিৰ্যাতন বাঢ়ি আছে। বিশেষকৈ কম সময়ৰ ভিতৰত ইস্কনৰ স্বামী চিন্ময় কৃষ্ণ দাসদেৱক যিদৰে অপবাদ কিছুমান দি জেলত ভৰাই দিলে, আমি গম পাইছোঁ তেখেতৰ ঘৰত এতিয়া 70-80 কেজি সোণ থৈ 700-800 কোটি টকা পোৱা বুলি কৈ তেখেতক যিদৰে জেলত প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা এইটোৱে প্ৰতিপন্ন কৰিব বিচাৰে যে সনাতন সংস্কৃতিক যিজন মানুহে আগুৱাই লৈ গৈ আছিল তেখেতকে মূল ব্যক্তিজনকে জেলত ভৰাই থৈ দিছে আৰু এজন সাধাৰণ কয়দীৰ দৰে তেখেতক ৰাখিছে জেলত। যিহেতু ইস্কনৰ মানুহে মানে পিঁয়াজ তেল নহৰু একো ব্যৱহাৰ নকৰে, সেই সময়ত ভূভক্ষণকাৰী ব্যক্তিৰ লগত তেখেতক জেলত প্ৰদান কৰি দিছে। আমি ভাৰত চৰকাৰকো দাবী জনাইছোঁ যে বাংলাদেশ চৰকাৰৰ ওপৰত হস্তক্ষেপ আৰোপ কৰক আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অনুৰোধ জনাইছোঁ যে বাংলাদেশৰ নিৰ্মিত সামগ্ৰী যি ভাৰতবৰ্ষত আহিছে সেই সামগ্ৰী বৰ্জন কৰক। আৰু যেতিয়ালৈকে বাংলাদেশত হিন্দু সুৰক্ষিত নহয়, হিন্দু নাৰী সুৰক্ষিত নহয়, তেতিয়ালৈ এনেদৰে সনাতনীসকল জাগি উঠিছে আৰু আন্দোলন কৰি যাব।